Students, আজি আমি অনুশীলনী 10.2 11 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰিম বৃত্ত চেপ্টাৰৰ এতিয়া আমাৰ 11 নম্বৰটো কি কৈছে প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাস এই যে আমাৰ এটো এটা ABCD সামান্তৰিক আছে এই বৃত্তটোক স্পৰ্শ কৰিছে ইয়াৰ বাহুবোৰে ইয়াক স্পৰ্শ কৰিছে গতিকে এটো এটা ৰম্বাস বুলি আমাৰ দেখাব লাগে অতি ধুনিয়া কথা কৈছে এটা কথা হল সামান্তৰিক মানে কি সামান্তৰিক হলে বিপৰীত বাহুবোৰ সমান হ'ব আৰু ৰম্বাস হলে গোটেইকেইটা বাহু সমান হ'ব গতি আমাৰ এইম কি গোটেইকেইটা বাহু সমান দেখাব লাগে এতিয়া আমি সলিউশন স্টার্ট কৰি দিও সলিউশনটো আমাৰ কি হৈ গল ইয়াত কি দিয়া আছে সলিউশন দিয়া আছে যে ABCD এটা সামান্তৰিক যাৰ বাহুবোৰে বৃত্তটোক স্পৰ্শ কৰে প্ৰমাণ কৰিব লাগে যে ABCD সামান্তৰিকটো এটা ৰম্বাস এই সামান্তৰিকটো এটা ৰম্বাস বুলি আমি প্ৰমাণ কৰিব লাগে এতিয়া কথা হল এতিয়া ৰম্বাস হলে গোটেইকেইটা বাহু আমাৰ সমান দেখিব লাগিব এতিয়া প্ৰুফ আৰম্ভ কৰি দিও এটা আমাৰ সলিউশন গল অঙ্কন ঠংকত ইয়াৰ নাই গতিকে ডাইৰেক্ট আমি প্ৰুফ আৰম্ভ কৰি দিও প্ৰমাণ এতিয়া আমি কি জানো এইটো এটা এই দুটা পয়েন্টত এই দুটা বিন্দুত আমাৰ এই দুডাল ৰেখায় আমাৰ কি P আৰু S ত স্পৰ্শ কৰিছে গতিকে আমি থিওৰম মতে কি জানো এই দুটা আমাৰ স্পৰ্শ দুডাল সমান কাৰণ বহিস্থ বিন্দুৰ পৰা আমি যেটো বৃত্তলৈ স্পৰ্শ বনাও গতি এই স্পৰ্শ দুটা আমাৰ সমান হ'ব গতি আমি কি জানো যেহেতু বহি বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান এটো আমি এটা উপপাদ্য পাইছো বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান তাৰ মানে AP আৰু AS সমান হ'ব BP আৰু BQ সমান হ'ব CR আৰু CQ সমান হ'ব আৰু DR DQ সমান হ'ব অতএব আমি কি লিখিব পাৰো অতএব এই চৰ্তটোৰ পৰা এই থিওৰমটোৰ পৰা আমি উপপাদ্যটোৰ পৰা কি পাম AP আৰু AS সমান পাম AS সমান এতিয়া আমি BP
সেইদৰে বি পি আৰু বি কিউ আমি সমান পাম গতিকে বি পি আৰু বি কিউ সমান তাৰপিছত আমাৰ চি আৰ আৰু চি কিউ সমান পাম চি আৰ ইকুৱেল টু চি কিউ এইটো আমি পাই গ'লো এতিয়া ডি আৰ আৰু ডি এছ সমান ডি আৰ ডি এছ সমান এইটো আমি পাম এইটো এটা আমাৰ স্পৰ্শ বিন্দু হল ইয়াৰ পৰা আমাৰ স্পৰ্শক টানিছো গতিকে বহিষ্ঠ বিন্দুৰ পৰা যেটো আমি স্পৰ্শক টানো এই স্পৰ্শবোৰ সমান হয় ইয়াত আমাৰ এই দুটাল সমান হ'ব এই দুটা সমান হ'ব এই দুটাল সমান হ'ব গতিকে এইবিলাক আমি পাই গলো এতিয়া আমি এটা কাম কৰো এই দুটা প্লাস কৰো আৰু এই দুটা প্লাস কৰো কাৰণ আমাৰ পি পি দুটাতে কমন আছে ইয়াত আৰ আৰ দুটাতে কমন আছে এতিয়া আমি কি কৰিম এতিয়া AP plus BP এতিয়া আমি কি কৰিম এই দুটা আমি এইটো আৰু এইটো লগ প্লাস কৰি এইটো লগ প্লাস কৰিব চাও কি হয় আমাৰ ভাগ্যত AP plus BP CR plus DR CR plus DR equal to AS plus এইটো আৰু এইটো আমি প্লাস কৰি দিম AS plus DS তাৰ মানে কেনেকৈ মন কৰিবা ইয়াত S কমন আছে ইয়াত S কমন আছে ইয়াত Q গতিকে এই দুটা আমি প্লাস কৰিলো এই দুটা আমি প্লাস কৰিলো এতিয়া আমাৰ AS plus DS আৰু এটো হ'ব BQ plus CQ এইখানে আমি পাই গলো এটো টেকনিকটো কেনেকৈ মনত ৰাখিবা ইয়াত PP কমন আছে এই দুটা প্লাস কাৰণ গটেকেৰে একবাৰ কমন কৰিব পাৰি PP কমন আছে এই দুটা একলগ কৰিলো এই দুটা একলগ কৰিলো AS আৰু DS একলগ কৰিলো এই দুটা একলগ কৰিলো এতিয়া চাওচোন কি ঘটনা ঘটে AP plus BP এইটো আৰু এইটো প্লাস কৰিলে কি পাম AB এইটো আমাৰ AB হৈ যাব CR plus DR এইটো প্লাস এইটো মানে আমি কি লিখিব পাৰো CD AS plus DS AD BQ plus CQ BC এইটো হৈ গল এতিয়া আমি কি জানো সামান্তৰিকৰ এইটো এটা সামান্তৰিক হলে বিপৰীত বাহুবোৰ সমান হ'ব যেহেতু ABCD এটা সামান্তৰিক অতএব কি পাম AB equal to CD পাম আৰু BC equal to AD পাম যেহেতু এইটো ABCD এটা সামান্তৰিক AB আৰু CD সমান হ'ব AD আৰু BC সমান হ'ব গতিকে ইয়াত আমি কি বহাব পাৰো AB এই CD জায়গাত আমি কি বহাব পাৰো AB বহাব পাৰো কাৰণ এই দুটো সমান AB আৰু ইয়াত আমাৰ AD BC জায়গাত আমি কি বহাব পাৰো BC ঠাইত আমি AD বহাব পাৰো গতিকে BD জায়গাত AD বহাই দিলো এতিয়া কি হল 2AB equal to 2AD পালো 2 মনে মনে ক্যান্সেল কৰি দিও AB আৰু AD আমি সমান পাই গলো এতিয়া কি ঘটনা ঘটিল আকৌ আমি কি জানো এইকেইটা এইটো আমি নাম্বার 2 ধৰো এইটো নাম্বার 1 ধৰিলো এতিয়া কি চাও AB ৰ সমান CD হয় গতে এই জায়গাত আমি CD বহাব পাৰো AD ৰ সমান BC হয় গতে 1 আৰু 2 ৰ পৰা আমি কি পাম 1 আৰু 2 ৰ পৰা পাও AB equal to BC
ইকুৱেল টু CD ইকুৱেল টু AD অৰ DA তাৰ মানে কি পালো এইকেইটা যদি জয়েন কৰো AB ৰ সমান আমাৰ CD আছে আকৌ BC ৰ সমান AD ৰ সমান BC আছে গতে গোটেইকেইটা আমাৰ সমান হৈ যাব যদি আমি ইকুৱেল কৰো গতে গোটেইকেইটা বাহু সমান মানে কি এটো এটা ৰম্বাস অতএব ABCD সামান্তৰিকটো এটা ৰম্বাস এটি আমাৰ প্ৰমাণিত হৈ গল এটো আমাৰ প্ৰমাণিত হৈ গল হেন্স প্রুফ বুলি লিখিব পাৰো হেন্স প্রুফ এটো আমাৰ হৈ গল গতিকে আশা কৰিলে বুজি পাইছে ইয়াত কোনো কথাই নাই খালি এই কথাটো মনত ৰাখিলে হয় বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান এটো কৰিলে আৰু আৰামত এনসাৰটো আহি যাব আমি 12 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰিম 12 নম্বৰটো আমাক কি কৈছে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তক স্পৰ্শ কৰাকৈ ABC এটা ত্ৰিভুজ অঁকা হল যাতে স্পৰ্শ বিন্দু D দ্বাৰা বিভক্ত BC ৰ খণ্ড BD আৰু DC ৰ দৈৰ্ঘ্য ক্ৰমে 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ হয় AB আৰু AC ৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এটা আমাক কি কৈছে এটা আমি কথাটো ভাল কৰি অলপ এটেনশন দিব লাগে ABC এটা ত্ৰিভুজ আছে এই ত্ৰিভুজটোৰ কি বাহুবোৰে কি কৰে বৃত্তটোক স্পৰ্শ কৰে গতিকে আৰু কি দিয়া আছে এইখানি 8 সেন্টিমিটাৰ দি আছে এইখানি 6 সেন্টিমিটাৰ দিছে আৰু ব্যাসাৰ্ধটো মোৰ 4 সেন্টিমিটাৰ দি আছে তেতিয়া আমাৰ কি এই AB আৰু AC কি হ'ব এতিয়া আমি কি জানো ইয়াত কি দিয়া আছে এতিয়া সহসন এইটো আমাৰ বহিস্থ বিন্দু এটা বহিস্থ বিন্দুৰ পৰা আমি যদি বৃত্তলৈ স্পৰ্শক টানো এই দুটা আমাৰ দৈৰ্ঘ্য সমান হ'ব গতিকে এইটো আমাৰ 6 সেন্টিমিটাৰ হ'ব এইটো এটা বহিস্থ বিন্দু ইয়াৰ পৰা আমি স্পৰ্শক টানিলে এই দুটা সমান হ'ব গতিকে এইটো হ'ব আমাৰ 8 সেন্টিমিটাৰ বাকি আমি এই দুটা যদি জানো তেনলে গোটেই লেংথটো লব পাৰিম গৈ ধৰিলো এইটো আমাৰ x ধৰিলো এইটো আমাৰ x ধৰিলো কাৰণ এই দুটা দৈৰ্ঘ্য সমান হ'ব ইয়াত কি দিয়া আছে আৰু এই বিলাক আমাৰ 4 4 হ'ব এইটো 4 সেন্টিমিটাৰ কাৰণ ব্যাসাৰ্ধ এইটো আমাৰ 4 সেন্টিমিটাৰ এইবিলাক 4 সেন্টিমিটাৰ হ'ব গতিকে এতিয়া আমি কি পাম আমি কি পাও ইয়াৰ পৰা সলিউশন যেহেতু প্ৰথমতে আমি অঙ্কনটো কৰো অঙ্কনটো লিখি তাৰ পিছত অঙ্কন কৰো তোমালোকে প্ৰশ্নটো সজাই পকাই লিখি দিবা মই অঙ্কনৰ পৰা আৰম্ভ কৰো অঙ্কনটো আমাৰ আমি OD তো আছেই OE OF OA OB OC টনা হল এতিয়া আমাৰ প্ৰমাণ লাগে প্ৰমাণটো আমি আৰম্ভ কৰিম চাও আমাৰ প্ৰমাণটো আমাক কি কয় জলদি জলদি হ'ব না নহব এইটো আমি চাই ৰৈছো যেহেতু বহিস্থ বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক বৰৰ দৈৰ্ঘ্য সমান অতএব আমাৰ কি হ'ব CF equal to CD এটো 6 সেন্টিমিটার হ'ব তার মানে আমার C হ'ব 6 সেন্টিমিটার হ'ব আৰু BE
ইকুৱেল টু BD এইটো আমাৰ 8 সেন্টিমিটার হ'ব আমি তেনেহলে কি পালো এইটো 6 সেন্টিমিটার পালো এইটো 8 সেন্টিমিটার পালো আৰু এইটো ধৰি লও AF equal to AE equal to x centimeter এটা আমি ধৰি ললো এখানে x ধৰি ললো এখানে x ধৰি ললো এতিয়া কথা হল আমি কি জানো C equal to এর অপোজিট টু আমার স্মল a হয় স্মল a equal to BC মানে 6 plus 8 equal to 14 আৰু স্মল b equal to আমাৰ কি হ'ব স্মল b মানে কি হ'ব b এইটো b এর অপোজিট এইটো হ'ব স্মল b মানে আমাৰ AC মানে x plus 6 আৰু স্মল c মানে AB equal to x plus 8 এইবিলা আমি দৈৰ্ঘ্য পাই গলো এতিয়া আমি এই লেংথটো পালো এইবিলা আমি জানো এনে এই বিন্দুৰ বিপৰীত বাহুটো আমি স্মল a বুজাও আৰু B2 স্মল অপোজিট বাহুটো আমি স্মল b আৰু c এর বিপৰীত বাহুটো আমি স্মল c বুজাও এতিয়া আমি কি পাম এইটো আমি এটা সেমি পেরিমিটার জানো কি S equal to A plus B plus C by 2 এটা আমি জানো পরিসীমা সেমি পেরিমিটার তার পেরিমিটারের আধা আৰু এতে A মানে কি পাইছিলো আমি 14 plus B মানে x plus 6 and C মানে x plus 8 divided by 2 এটা আমি কি পাম x twice x আৰু এইটো 14 আৰু 14 হ'ব এইটো 14 28 by 2 এতিয়া যদি আমি 2 কমন লও ইয়াৰ পৰা x plus আমি 14 পাম তে 2 কাটা যাব x plus 14 পাম এইটো পাই গলো সো এতিয়া আমি কি পাম ত্রিভুজ ABC এর কালি আমি কি জানো root over s into s minus a s minus b s minus c এটু আমি পাম ত্রিভুজ ABC এর কালি এতিয়া আমি মানকেইটা মনে মনে বহাই দিও s মানে কি s হইছে x plus 14 s minus a x plus 14 আৰু a মানে কিমান a হইছে 14 এইটো 14 হৈ গল x minus b মানে আমি কি জানো x plus 6 গতিকে এইটো হ'ব আমাৰ x plus 6 আৰু c s minus c s is x plus 14 c হইছে কি আমাৰ x plus 8 এইটো আমাৰ কি হ'ব x plus 8 এইখানে আমি পাই গলো এতিয়া এইটো যদি আমি অলপ সিম্পলিফাই কৰো এইটো 14 ক্যান্সেল যাব x হ'ব ইয়াত আমি যদি ব্র্যাকেট উঠাই দিও x minus 6 আৰু এইটো যদি আমি ব্র্যাকেট উঠাই দিও x plus 14 এইটো এটা মিস্টেক হৈ গল ইয়াত x s মানে x plus 14 হ'ব এইটো আমাৰ x plus 14 x plus 14 minus x minus 6
এটিও -x -8 এইখানি পাই গলো এতিয়া চাও আমার কি হয় এটু যদি আমি ক্যালকুলেশন করু কি হবো আমার √x plus 14 this x cancel this is 8 আৰু 8 to x cancel 14 উপর 8 গলে 6 এটু আমি পাই গলো তার মানে আমি কি পালো 48x plus 14 এটু পাই গলো এতিয়া কথা হল আমার আপু আমি কি জানো এই ত্রিভুজটোর কালি আমি বাইরে করলে এবিসির কালি আমি ডাইরেক্ট আমি হিরন্স ফর্মুলা ইউজ করে এটু পালো এতিয়া কথা হল এই ত্রিভুজটোর কালি আমি আরো বেলেগ ধরনের কৰিব পাৰো এইটো ত্রিভুজ আৰু এইটো ত্রিভুজ লৈ কৰিব পাৰো আকৌ ত্রিভুজ এবিসির কালি equal to ত্রিভুজ OACর কালি প্লাস OACর কালি OCBর কালি ত্রিভুজ OCBর কালি প্লাস ত্রিভুজ OB এর কালি ত্রিভুজ OB এর কালি এই কেটা আমি পাই যাম তার মানে আমি গোটে ত্রিভুজের কালি এইটু ত্রিভুজ এই তিনটা ত্রিভুজ যোগ করিও আমি গোটে ত্রিভুজটোর কালি পাম এতে এইটু ত্রিভুজের কালি কি পাইছো √48x plus 14 আর ত্রিভুজ OACর কালি হাফ ইনটু ভূমি AC ইনটু হাইট OF এটু পাই যাম OCBর কালি হাফ ইনটু CB ইনটু OD ভূমি ইনটু উন্নতি আর OBA এটুর কালি হাফ ইনটু AB ইনটু OE গতিকে আমার অতি জলদি আমার মাজত আমার এনসার আহি আছে এতে AC মানে কিমান AC x plus 6 OF মানে 4 বঢ়িয়া এতিয়া আমার CB মানে 6 plus 8 OD মানে ব্যাসার্ধ এটু 4 হাফ AB মানে x plus 8 আর OF মানে 4 সেইবিলাক আমি পাই গলো এতিয়া আমি ধুনিয়া কৰি ক্যালকুলেশন করিম চাও আমার ভাগ্যত কি হয় অ্যানসার কি ওলা এটো আমি প্রুফ করিম দেখা যাও এতিয়া কি হল এটো সবৰে লগত আমার ক্যান্সেল যাব এটোও ক্যান্সেল যাব গোটে কিটাৰ পৰা আমি 2 কমন লো 2 কমন ললে কি হ'ব x plus 6 থাকিব ইয়াত হ'ব 14 ইয়াত x plus 8 হৈ গল এতিয়া আমি কি পাম √48 x plus 14 এটো সমান কি পাম 2 তো কমনে লৈছো x কেইটা আছে x twice x প্লাস এটো আমাৰ কি আছে 14 এই দুটা প্লাস করলে 14 28 হবো 28 আমার অনতিপলমে এনসার আমার মাজত আহি আছে আমি অলপমান ধৈর্য ধৰিব লাগিব তার পিছত আমার মাজত এনসার আহি আছে এই দুটা পৰা আমার 2 কমন যায় কি হবো x plus 14 এতিয়া কি পালো 48
x plus 14 এইটো 4x plus 14 এতিয়া আমি দুফালে বৰ্গ কৰি পাও দুফালে বৰ্গ কৰি পাও কি পাম আমি বৰ্গ কৰিলে ৰুট ওভাৰটো উঠি যাব ইয়াত 48x plus 14 আৰু এটো হ'ব 16x plus 14 হোল স্কয়ার গতিকে আমি দুফালে বৰ্গ কৰিলে কি হ'ব এইটো আমাৰ 16 হ'ব 4 স্কয়ার আৰু এইটো হোল স্কয়ার হ'ব ইয়াৰ পৰা আমি দুটা কাটি দিও চাও কি হয় এইটো পালো তেনলে কি পালো 48 16x plus 14 এইটো আকৌ কাটা কাটি যায় 3 হ'ব 3 equal to x plus 14 Dear students, one thing is mistake here. আমাৰ ইয়াত এটা x হ'ব x টো মই পাহৰি গৈছিলো ইয়াত এটা x হ'ব এইটো এটা x হ'ব যেটো x ড্ৰপ কৰি গৈছিল মাজতে ইয়াত এটা x দি দিও এটা x হ'ব x এইটো এটা x হ'ব এইটো এটা আমাৰ x হ'ব গতিকে 3x হৈ গল So 3x minus x equal to 14 লাইন টু পটকৈ ড্ৰপ কৰি গৈছিল ধৰাই পৰা নাই এতিয়া আমাৰ ধৰা পৰি গৈছে twice x equal to 14 আৰু x equal to আমাৰ 7 হৈ যাব গতে x 7 মানে কি এইটো 7 এইটো 7 গটেখিনি কি হ'ব এটা 7 plus 6 আৰু এইটো 7 plus 8 গতিকে আমাৰ নিৰ্ণয় দৈৰ্ঘ্য হ'ব কি AB ৰ দৈৰ্ঘ্য হ'ব অতএব AB ইকুৱেল টু আমি কি পাম x plus 6 তাৰ মানে 7 plus 6 ইকুৱেল টু 13 সেন্টিমিটাৰ আৰু AC ইকুৱেল টু x plus 8 x plus 8 এটো হ'ব আমাৰ 7 plus 8 ইকুৱেল টু 15 সেন্টিমিটার এই দুটাই আমার অ্যানসার হয়ে গেল সো AB মানে আসলতে এইটো আৰু এইটো আছিল x plus 8 আছিল মোৰ এইটো আকৌ এইটো আমাৰ অলপ মিস্টেক হৈ গল গতিকে ভাল কৰি লিখি দিছো যাতে আমাৰ ষ্টুডেন্ট বিলাকে টেনশন না খায় AB অতএব AB ইকুৱেল টু কি আছিল x plus 8 তাৰ মানে x হৈছে আমাৰ 7 আৰু 8 দুটা যোগ কৰিলে আমাৰ 15 সেন্টিমিটার হ'ব গতি AB পালো 15 সেন্টিমিটার AC হৈছে এইটো পৰা এইটো AC গতিকে এইটো x plus 6 x মানে 7 plus 6 13 সেন্টিমিটার এই দুটাই আমাৰ অ্যানসার হৈ গল অলপ সলিউশন তো দীঘল হয় গতিকে আশা কৰিলো বুজি পাইছা অকণমান প্ৰেক্টিস কৰিব লাগিব একো নাই এই দুটা খালি সমান হয় এটো মনত ৰাখিলে হৈ যাব বাকিখিনি নিজে নিজে আহি যাব গতিকে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা যদি বুজি পাইছা বহুত ভাল কথা নাপালে অকণমান বেয়া কথা প্ৰেক্টিস কৰি ঠিক কৰি লবা ভাল হৈ যাব গতিকে যদি বুজি পাইছা মোৰ চেনেলটো অলপ সাবস্ক্ৰাইব কৰিবা ভিডিঅ'বোৰ লাইক কৰি দিবা আৰু বেল আইকনটো বজাই দিবা ধন্যবাদ